আজি কনকলতা পথত চাইকেল যিটো এৰি আছে তাত অবৈধভাৱে বহুতো দোকান পোহাৰ মানে গঢ় লৈ উঠছে, সেইবিলাক আজি আমি এভিকশ্যন কৰি আছোঁ। যোৱাকালিও কৰাইছিলোঁ, কিন্তু যোৱাকালি শেষ নহ'ল, তাৰ কাৰণে আমি আজি আৰু আহিছোঁ। আহি যিখিনি আছে গোটেইখিনি আজি কৰিবলৈ হয়। শিল বালি আছে, আমি সেইবিলাকো উঠাম। এতিয়া JCB ডাম্পাৰ আহি আছে, এইবিলাক চব উঠাই দিম। সেইটোতো হয়, গোটেই গুৱাহাটীত তেনেকৈ চলি আছে, কিন্তু সেইটো সমাধান উলিয়াব লাগিব। কাৰণ আমি যি ৰাতি উঠাই লৈ গ'লেও নেক্সট ডে আৰু ৰাতিপুৱা সিহঁতে হেৰি কৰে। যোৱাকালি আমি ইয়াৰ পৰা 3টা পানীৰ টেংকি লৈ গৈছিলোঁ, য'ত নেকি ফুটপাথৰ ওপৰত ডাঙৰ হেৰি আছিল, কিন্তু সেই লৈ যোৱাৰ পিছতো সিহঁতে আজি নতুনকৈ কিনি কেনে আজি আৰু ছাইডত লগাই থৈ দিছে, কিন্তু সেইকেইটা আনিবৰ কাৰণেও যোৱা নাই সিহঁতে। হয়, এইটো আমাৰ বাৰু মেয়ৰ ছাৰে এইবিলাক ব্যৱস্থা কৰি আছে, আৰু যিবিলাক এৰি আছে এইবিলাকতো চাফ চিকুণৰ কাৰণে পূৰা মানুহ অলৰেডি লগাই আছে। আপোনালোকে দেখাই পাইছে, আগফালে এইবিলাক কাম চলিয়ে আছে। গতিকে 2 এদিনত এইবিলাক গোটেই ভাল এটা হেৰি হ'ব। আৰু অবৈধভাৱে বহি থকাৰ কাৰণে নহয়, যে মানুহবিলাক একেলগে আমাৰ GMCক দায় দিলেতো নহ'ব। মানুহবিলাকৰো মানে হেৰি আছে, মানুহবিলাকে য'তে ত'তে জাবৰ পেলাব, হয়, আগুৱাই যায়, হয়, নদীৰ ফলতো নদীটো পেলাই দিয়ে সিহঁতে, আমি দেখা পাইছোঁ। গতিকে সেইবিলাক বন্ধ হ'ব লাগিব, বন্ধ কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।